আমাৰ হাতৰ পোকা লাগি গাঁওবাসীৰ যাতায়াতৰ দুৰৱস্থা জৰাজীৰ্ণ কাঠৰ দলঙে জিয়াটো ভোগাইছে গাঁওবাসীক মৰণক শৰণ দি যাতায়াত কৰিব লগা হৈছে শিক্ষাৰ্থীৰ লগতে গাঁওবাসীয়ে দলংখনত প্ৰায়ে সংগঠিত হৈছে বহুতো দুৰ্ঘটনা দলংখনৰ দুৰৱস্থাৰ বাবে অঞ্চলটোলৈ নাযায় জৰুৰীকালীন সেৱাৰ বাহনসমূহ আৰু দলংখন মেৰামতি কৰিবলৈ জনপ্ৰতিনিধিক আহ্বান ৰাইজৰ জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব নিদিয়াৰো অভিযোগ আনিছে ৰাইজে নিৰ্বাচনৰ পূৰ্বে দলংখন নিৰ্মাণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে আৰু এই সন্দৰ্ভত তামাৰ হাতৰ পৰা ৰেজাউল কৰিম প্ৰধানীৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আগবঢ়াইছো মই বৰ্তমান উপস্থিত হৈ আছো তামাহাটৰ পোকালাগি গাঁৱৰ এখন জৰাজীৰ্ণ দলঙৰ ওপৰত মই বৰ্তমান উপস্থিত হৈ আছো এই জৰাজীৰ্ণ দলঙৰে কিন্তু নিতৌ শ ৰাইজ তথা স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে মৰণক শৰণ দি যাতায়াত কৰিবলগীয়া হয় মোৰ সহযোগীয়ে সেই যি ব্ৰিজ আছে ব্ৰিজখনৰ দৃশ্য দেখুৱাব যে এই দলংখন কিন্তু যে কাঠৰ দলং আছে এই দলংখন কিন্তু 2021 চনত নিৰ্মাণ কৰিছিল যি 2018 চনৰ বানপানীৰ সময়ত এই ঠাইখিনি উটুৱাই লৈ ইয়াত এটা কালভাৰ্ট আছিল কালভাৰ্টখন উটুৱাই লোৱা যোৱাৰ পিছত কিন্তু 2021 চনত এই দলংখন নিৰ্মাণ কৰিছিল নিৰ্মাণ কৰাৰ পিছত কিন্তু দুটা তিনিটা বছৰ পিছতে কিন্তু দলংখনৰ ভঙা আৰম্ভ হয় আৰু যিবিলাক যে পেৰেক আছে পেৰেকবিলাক বাহিৰ হৈ গৈছে আৰু মাজে মাজে যি কাঠ আছে কাঠবিলাক সৰি যোৱাতে আৰু ভাঙি যোৱাতে মাজে সময়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে এই দলংখনত মোৰ লগত আছে ইয়াত স্থানীয় লোক আছে আমাৰ স্থানীয় লোকৰ ওচৰত আমি যাবলৈ যত্ন কৰিম হয় দাদা কি ক'ব দেখা গৈছে যে এই দলংখনৰ অৱস্থা বহুত বেয়া আমালোকে আগতে আছিলোঁ গোসাইগাঁও 28 নং সমষ্টি বিধানসভা সমষ্টিৰ অন্তৰ্গত এতিয়া গৰিপুৰ সমষ্টিৰ অন্তৰ্গত হৈছোঁ মই সকলো বিধায়কক অনুৰোধ জনাম নিৰ্বাচনৰ আগে আগে এইখিনি ব্ৰিজ যাতে আমালোকক মেৰামতি কৰি দিয়ে কিয়নো এইখন ব্ৰিজৰ ওপৰেদি আমাৰ স্কুলৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আৰু এইখন গাঁৱৰ ৰাইজ প্ৰতিদিনে অহা যোৱা কৰি থাকে এই ব্ৰিজখন ভঙাৰ ফলত বহুতো অসুবিধা হৈ আছে দুৰ্ঘটনা সংঘটি আছে কিছুদিন আগতে এটা কেঁচুৱা পৰি গৈছিল এই ব্ৰিজৰ পৰা মই সকলোকে অনুৰোধ জনাম স্থানীয় ৰাইজকো অনুৰোধ জনাম তাৰপিছত মই বিধায়কসকলক অনুৰোধ জনাম অতি সোনকালে যাতে আমাৰ এই ব্ৰিজখন মেৰামতি কৰি দিয়ে পেৰেকবিলাক ওলাই আছে বাইক কেতিয়াবা বাইকৰ ক্ষতি হয় সাধন হয় নেকি বাইকৰো ক্ষতি সাধন হয় চাইকেলৰো ক্ষতি সাধন হয় মানুহৰ ভৰিতো সোমাই যায় হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় মোৰ লগত আন এগৰাকী আছে হয় হয় কি ক'ব দেখা গৈছে যে আপোনালোকৰ যি দলং আছে দলংখনৰ অৱস্থা বহুত বেয়া এই দলংখন ক'ত অৱস্থিত আৰু কি ক'ব এই দলংখনৰ বিষয়ে এই দলংখন পলাশকান্দি আৰু পোকালাগি গাঁৱৰ সংযোগী মেইন মুখ্য দলং হয় এইখন দলঙেৰে দুখন গাঁৱৰ মাজত সংযোগ স্থাপন হৈ আছে আৰু বহুতো ছাত্ৰ ছাত্ৰী এইখন দলঙেৰে পাৰ হ'ব লগা হয় আৰু ৰাইজটো আছেই আৰু দলংখনৰ অৱস্থা এনেকুৱা হৈ আছে যে ইয়াৰে এখন গাড়ী যাব নোৱাৰে গাড়ীটো দূৰৰ কথা মানে খোজকাঢ়ি যোৱাটো অসম্ভৱ হৈ গৈ আছে আৰু হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ লগত এগৰাকী শিক্ষক আছে হয় কি ক'ব দেখা গৈছে আপুনি নিতৌ এই দলংখন হয় মই ইয়াৰে পলাশকান্দি স্কুলৰ সহকাৰী শিক্ষক হয় এইখন পোকালাগি গাঁৱত আছে ব্ৰিজখন আৰু মোৰ স্কুলটো ওচৰতে ইয়াৰ পৰা 500 মিটাৰমান হ'ব সদায় মই যাব লগা হয় ইয়াত এই দলংখনেদি বহুত বিপদজনক হৈ আছে মানে ব্ৰিজটো মানে বাইক লৈ যাব লগা হয় কেতিয়াবা বাইক মানে চকা কেতিয়াবা সোমাই যায় তলত আৰু লগতে মই চাইছোঁ যে ইয়াৰ মানুহবিলাকৰ অহা যোৱা কৰে স্থানীয় ৰাইজৰ বহুত মানে ডাঙৰ সমস্যা হৈছে লগতে বিপদজনক হৈ আছে ব্ৰিজটো মানে ইয়াৰ পৰা বহুতো ল'ৰা ছোৱালী স্কুলত অহা যোৱা কৰে সৰু ল'ৰা ছোৱালী তেওঁলোকে বহুত মানে ৰিস্ক লৈ এইখিনিতে অহা যোৱা কৰে কেতিয়াবা কোনোবা বাচ্চা তলত পৰি যাব পাৰে এনেকুৱা এটা অৱস্থা হৈ আছে আৰু বৰষুণ হ'লেতো বাৰিষা দিনতো মই যাওঁ বহুত মানে ভয়াৱহ এটা অৱস্থা হৈছে বিধানসভা নিৰ্বাচন আহি আছে মই ইয়াতে এটা অনুৰোধ কৰিম যে বিভাগীয় কৰ্তৃপক্ষ আপোনালোকৰ যোগেদি যে বিভাগীয় কৰ্তৃপক্ষই যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে স্থানীয় জনপ্ৰতিনিধি যি